প্ৰিয়াংকুৰ বাৰ্থডে দিনা আমাৰ কোনো প্ৰথমবাৰ ট্ৰেইনত উঠিছিলোঁ। হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত নতুন এটা ডেইলি ভ্লগ লৈ আহিছোঁ। আমি যাওঁ ফুৰিব, ক'ত যাওঁ ভিডিঅ'খিনি চাই থাকিলে গম পাব। তো আজি জাৰ্ণিটোৰ প্ৰথম পাৰ্টটো দেখুৱাইছোঁ। তো আজি ছেটাৰডে, তো আমি ৰাতি 10:30 আমাৰ ট্ৰেইন আছে। আমি ধুনীয়াকৈ ভাত পানী খাই ট্ৰেইনত উঠিবৰ কাৰণে আহিলোঁ। এক্সাইটমেণ্টটো আছে, ভয়ো লাগিছে কাৰণ ফাৰ্ষ্ট টাইম উঠিম। আমি 2 টায়াৰ AC বুক কৰিছোঁ। ইমিডিয়েট কৰাৰ কাৰণে আমাৰ প্ৰাইচটো বেছি হ'ল কাৰণ আমাৰ প্লেনিং নাছিলে। আগদিনাখন প্লেনিং হৈছে, তাৰ ৰাতি বুকিং কৰি দিছোঁ। সেইকাৰণে আমাৰ অলপ বেছি পৰিলে। আপোনালোকে যদি যাবলগীয়া থাকে ক'ৰবাত, অলপ আগতে বুকিং কৰিব, তেতিয়া অলপ কম পইচাতে হ'ব। দেখিছেনে 2 টায়াৰ ACত ওপৰত এটা চিট, তলত এটা চিট, ধুনীয়াকৈ এটা ধুনীয়াকৈ মানুহ শুই যাব পাৰে। মই প্ৰথম আহিছোঁ, তো অলপ ভয় খাই আছিলোঁ লেতেৰা হ'ব বুলি, কিন্তু নহয়, চাফাই হয়, আহিব পাৰিব। ট্ৰেইন মানেতো চবেই লেতেৰা বুলিয়ে ভাবে, কিন্তু নহয়। AC থকা ডবাবোৰ সদায় চাফা হয় আৰু বাথৰুমো চাফা হয়। এতিয়া বাজিছে 10:30 আৰু ট্ৰেইন যাবৰ কাৰণে ৰেডি হৈছে। আমি এতিয়া যাম নাহৰলগুন টু নিউ জলপাইগুৰি। নেক্সট ভিডিঅ'ত গম পাব আমাৰ ডেষ্টিনেশ্যন ক'ত। থেংক ইউ।